নমস্কাৰ। বিজেপিৰ ফাঁকি প্ৰতিশ্ৰুতি যেনে ৩৫১ টকা হাজিৰা আজিও নহ'ল, ১০০ দিনত জনজাতি কৰি দিম আজিও নহ'ল, চাহ শ্ৰমিকক মাটিৰ পট্টা আজিও 10 বছৰে নহ'ল, 200 ইউনিট ফ্ৰী বিজুলী নহ'ল, এতিয়া স্মাৰ্ট মিটাৰ লগাই টেটু চেপা আৰু বহুতো। এতিয়া আহোঁ স্কুলৰ কথা। চাহ বাগিচাৰ স্কুলৰ অৱস্থা একেবাৰে শোচনীয়। হিমন্ত বিশ্বৰ বিজেপি চৰকাৰে চাহ জনগোষ্ঠী আদিবাসীসকলক কণা হাঁহক পতান দিয়া দি কেৱল ঠগি আছে। চৰকাৰৰ ৰাইট টু এডুকেশ্যন আইন আছেই, তথাপি কিয় চাহ বাগিচা স্কুল অতি প্ৰয়োজন? কিয় আজি 10 বছৰে LP স্কুলবিলাক সম্পূৰ্ণ চৰকাৰীকৰণ নহ'ল কিয়? বিজেপিৰ মন্ত্ৰী বিধায়কক লাজ লাগিব লাগে। বৰ্তমানো চাহ বাগিচাৰ হাজাৰ হাজাৰ শিক্ষকে মাত্ৰ 250 টকা হাজিৰাত শিক্ষকতা কৰি আছে। শিক্ষাগত অৰ্হতা থকাৰ পাছতো এই শিক্ষকসকলক চৰকাৰে নললে কিয়? ৰিংকু কুৰ্মী, যাৰ DLED আছে, আছাম টেট পাছ, চেণ্ট্ৰেল টেট পাছ, অসমীয়াত MA, সহকাৰী শ্ৰম আয়ুক্ত, জিলা আয়ুক্তৰ লগত বাৰে বাৰে আলোচনা কৰাৰ পাছতো চৰকাৰী চাকৰি দিয়া নাই কিয়? ৰবীন্দ্ৰ গৰাইত টেট পাছ। অসমত প্ৰায় 14-15 জন টেট পাছ আছে। এই শিক্ষকসকল বৰ্তমানো 250 টকা হাজিৰাত শিক্ষকতা কৰি আছে। হিমন্ত বিশ্ব চৰকাৰে বিভিন্ন মিথ্যাচাৰৰ আশ্ৰয় লৈ বিভিন্ন সময়ত ইছ্যু ডাইভাৰ্ট আৰু মুখ চুপতি কৰি মিছা ৰংচঙীয়া প্ৰচাৰ চলাই চাহ জনগোষ্ঠী আদিবাসীসকলক ঠগি আছে। বিজেপিয়ে বুজা উচিত, এই শিক্ষিত নিবনুৱা যুৱক যুৱতীসকল বিজেপি চৰকাৰৰ সকলো কূট কৌশল বুজি পাইছে। এই ফাঁকিবাজিৰ উত্তৰ নিশ্চয় দিব। অসম কেবিনেটে আদিবাসী চাহ জনগোষ্ঠীৰ বাবে 3% চৰকাৰী চাকৰি সংৰক্ষণৰ ব্যৱস্থা কৰিছিল। বিজেপি চৰকাৰে 1 লাখ চাকৰি দিলে, কিন্তু আদিবাসী চাহ জনগোষ্ঠীৰ কেইজনে চাকৰি পালে? শিক্ষিত নিবনুৱাই এই সকলোবিলাক লক্ষ্য কৰি আছে। লালিপপ কিন্তু নচলিব। লগতে অতি দুৰ্ভাগ্যজনক, 2021 চনতেই চাহ বাগিচাত মডেল স্কুল বনালে। এই স্কুলবিলাকত 3-4 জনহে শিক্ষক আছে। চকীদাৰ নাই, পিয়ন নাই, ক্লাৰ্ক নাই। এই শিক্ষকসকলে চকীদাৰ কৰিব লাগে, পিয়নৰ কাম কৰিব লাগে, ক্লাৰ্কৰ কাম কৰিব লাগে। কেতিয়াকে ছাত্ৰ ছাত্ৰীক পঢ়াব? সেয়েহে আমি দেখিছোঁ এই স্কুলবিলাকত ড্ৰপ আউটৰ সংখ্যা অতি বেছি। আদিবাসী চাহ জনগোষ্ঠীক ঠগিবৰ বাবে এই 3-4 জন শিক্ষক দিছে। সেই শিক্ষকসকল কোনোবা LP স্কুলৰ পৰা আনিছে, কোনোবাক আকৌ ME স্কুলৰ পৰা আনিছে। মুঠতে স্কুলৰ কোনো ব্যৱস্থাই ঠিক নহয়। এইদৰেই চাহ বাগিচাবিলাকত মডেল স্কুলবিলাক চলি আছে। বিজেপি চৰকাৰে অতি শীঘ্ৰে ব্যৱস্থা লওক, ইয়াৰ অন্যথাই চাহ জনগোষ্ঠী আদিবাসীয়ে ব্যৱস্থা ল'ব। ধন্যবাদ। ৰাজু চাহু, প্ৰাক্তন বিধায়ক, অসম চাহ মজদুৰ সংঘ, জিন্দাবাদ।